মাতৃৰ তদাৰকত থাকি 10 বছৰ বয়সতে নিজৰ প্ৰতিভা বিকশিত কৰি বহু সন্মান লাভ কৰিছে এগৰাকী চতুৰ্থ শ্ৰেণীৰ ছাত্ৰীয়ে। নাম তাইৰ জ্যোতিকা ভূঞা। গোলাঘাটৰ শ্ৰী সত্যসাই বিদ্যাবিহাৰ বিদ্যালয়ৰ ছাত্ৰী জ্যোতিকাৰ পিতৃ উমা ভূঞা কৰ্মসূত্ৰে ৰাজ্যৰ বাহিৰত থকা হেতুকে মাক ঝৰ্ণা শইকীয়াই কণমানিজনীক তদাৰক কৰি নাচ গান আদিত পাৰ্গত কৰি তুলিছে। জ্যোতিকাই সুন্দৰ ছবিও অংকন কৰে। সত্ৰীয়া নৃত্য, সৃষ্টিশীল নৃত্য, ৰাভা, জ্যোতি সংগীত আদি গীত মাতৰ লগতে ফেশ্বন শ্ব'ত অংশগ্ৰহণ কৰি অজস্ৰ পুৰস্কাৰ লাভ কৰিছে। শেহতীয়াকৈ 16 নৱেম্বৰত গুৱাহাটী জ্যোতি চিত্ৰবনত অনুষ্ঠিত হোৱা সৰ্বভাৰতীয় নিৰ্বাচন মেগা টেলেণ্ট হাণ্ট ডেন্সিং ষ্টাৰ ইণ্ডিয়া ছিজন 13ত অৱতীৰ্ণ হৈ মুম্বাইত অনুষ্ঠিত হ'বলগা মুখ্য প্ৰতিযোগিতাত অসমক প্ৰতিনিধিত্ব কৰিব। মাত্ৰ 3 বছৰ বয়সৰ পৰাই বিভিন্ন প্ৰতিযোগিতাত অৱতীৰ্ণ হৈ বিভিন্ন খিতাপ আজৰি আনি কণমানি জ্যোতিকাই গোলাঘাটৰ ৰাইজৰ মৰম বুটলিবলৈ সক্ষম হৈছে। মই ক্লাছ 4ত পঢ়ো। মোৰ স্কুলৰ নাম শ্ৰী সত্যসাই বিদ্যাবিহাৰ। মোৰ সৰুৰে পৰাই প্ৰতিভা আছিলে যে মই এগৰাকী ভাল ব্যক্তি হ'ব পাৰোঁ। এইবোৰৰ লগতে মই ছবি, সৃষ্টিশীল নৃত্য, হিপ হপ আৰু ডান্সৰ লগত জড়িত। ধন্যবাদ। সত্ৰীয়া নৃত্য নাচা নাই? হয়, নাচো। আসাম টেলেণ্ট হাণ্ট বাহিৰলৈ যাব পৰাকৈ এতিয়া আমাৰ ফাইনেলিষ্টৰ কাৰণে আপোনাৰ মুম্বাইলৈ চিলেক্ট হৈছে। তেওঁ 30জনৰ ভিতৰত তেওঁ মাত্ৰ 14 নম্বৰত আহিছে। ক'ত কি পাতিছিলে? তেওঁ জ্যোতি চিত্ৰবনত এইটো অডিশ্যন পাতিছিলে গুৱাহাটীত। হয় হয় হয়। আৰু তাত তেওঁ চিলেক্ট হৈছে আৰু আমি মুম্বাইলৈ যাব লাগিব অতি কম সময়ৰ ভিতৰতে। তেওঁলোকে আমাক জনাই দিব আমাৰ গ্ৰুপত। এই শিক্ষা কোনে দিছিলে? ডেন্সৰ প্ৰশিক্ষণ মই যোৰহাট তিতাবৰৰ প্ৰিন্স কুমাৰৰ ওচৰত দি আছোঁ আৰু এনেই আমাৰ বেঙেনাখোৱা গোলাঘাট বেঙেনাখোৱা ধুবি চাৰিআলিত তেওঁলোকে শিকায় বাপুজিত ডেন্স একাডেমীত। আজি এবছৰ হোৱা নাই, হ'ব আৰু এতিয়া জানুৱাৰী ফালে এবছৰ প্ৰশিক্ষণ দিয়া হৈছে। আৰু তাৰ লগতে সত্ৰীয়া গান অন্যান্য দিশত দি থৈছে। সত্ৰীয়া নৃত্য নাচে? সত্ৰীয়া নৃত্য প্ৰশিক্ষণ লৈ আছে বীৰেণ কলিতা ছাৰৰ ওচৰত। গোলাঘাটৰ পৰা প্ৰকাশ শৰ্মাৰ ৰিপৰ্ট, অসম টুডে।